প্রথম দ্বিতীয় স্কন্ধে শরণ দূতয় তৃতীয় চতুর্থে যার হুয়ে উৰুদয় নাভি দেখে পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম দশমে যাৰ তুণ্ড একাদশে ললাট দ্বাদশে ভৈল মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ শ্রীমদ্ ভাগবত শ্লোক নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় নমো ভগবতে বাসুদেবায় জন্মাদ্যস্য ইয়তু অন্নয়াদিতরতস্বর্থে স্বভিজ্ঞঃ সদাৎ তেনে ব্রহ্ম হৃদয় আদি কবয়ে মুহ্যন্তি যৎসূরয়ঃ তেজুবারি মৃদাং যথা বিনিময়ত্র ত্রিসর্গো অমৃষা ধাম্না সেন সদা নিরস্ত কুহকং সত্যং পরম ধীমহি ধর্মঃ প্রুজিত কৈতবত্র পরম নির্মত শরণং সতং বেদ বাস্তবমত্র বস্তু শিবদং তাপত্রন্মূলনম শ্রীমদ্ ভাগবতে মহামুনি কৃতে কিংবা পরৈশ্বরঃ সদ্দুঃ
হৃদয়ৰুদ্ধতে অত্ৰ কৃতিভিষু সুভিশ্চ তীক্ষ্ণাৎ নিগম কল্পতৰুগলিতং ফলং সুকমুখাদমৃত দ্ৰৱ সংযুত পিবত ভাগৱতং ৰসমলায়ং মুহুৰহুৰসিকা ভুবি ভাবুকা। মংগলাৰ চৰণ ঋষিৰ প্ৰশ্ন আৰু ব্যাস নাৰদ সংবাদ পদ। অলপমান মংগলাচৰণ আহিয়ে দ্বিতীয় স্কন্ধলৈ যামগৈ। দ্বিতীয় স্কন্ধৰ মংগলাচৰণ আছে নহয়, তালৈকে যাব, তাৰপৰা আনিব। দ্বিতীয় স্কন্ধৰ মংগলাচৰণ আছে নহয়, মংগলাচৰণ একেই। ঠিক আছে। কৃষ্ণ আপোনাৰ সবৰ আজ্ঞা শিৰোধাৰ্য কৰি শ্ৰীমদ ভাগৱতৰ দ্বিতীয় স্কন্ধলৈ আগবাঢ়িছোঁ। প্ৰথম অধ্যায় পদ ভাগৱত ধৰ্ম। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল যুগ যুগাদিৰো হৰি নাম মহাফল হেনয় পৰমানন্দ মাধৱ কনিতে হুমৰিও নৰ নিৰন্তৰে কচিতে কৃষ্ণ কথা অমৃত পিয়াসাৱধানে কৰিও যতন যাৱে নতু চাই প্ৰাণে ঘূৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ শৰীৰত আছে কলি কৃতজ দুখ গুচুক প্ৰথমেহে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰণী গদতি দ্বিতীয় স্কন্ধৰ কথা শুনিয়া উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনিসুকে কৃষ্ণ পদ পংকজক হৃদয় ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ্বাদ কৰি। কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰভু মস্ত
আমি ভাগৱত 4 শাৰী আঁঠুৱা অৰ্থাৎ 4 শাৰী বা 8 শাৰীত কথাবিলাক ওলালে ৰৈ যাব, আমি আলোচনা কৰি যাম। এই বাবু কৃষ্ণ হৈছে। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন এটা হ'ব পাৰে যে দ্বিতীয় স্কন্ধ ভাগ কিয় নেলেনো, নে উজু নেকি ক'বলৈ? ভাগৱত উজু বোলা বস্তুটো ক'তো নাই। আৰু 18,000 শ্লোকৰ সকলোৱে ঈশ্বৰৰ বাক্য। তাৰ ভিতৰত কিছুমান বিশেষত্ব আছে। বিশেষত্ব কি? কিছুমান কাহিনী ইয়াত অন্তৰ্ভুক্ত হৈ আছে। এই কাহিনী প্ৰধান ভাগৰ 4 ভাগে ব্যাখ্যা হয় দেই। বাবু বস্তু আমি বাপ বুলি কৈছোঁ, আপোনালোকে বেয়া নাপাব। আপোনালোকক যদি কোনোবাই বেলেগ সম্বোধন ধৰিছে যে আমি পাতকীয়ে বাপ বুলি ক'লেও বেয়া নাপাব। বাপ মানে এই জগতৰ বাপ, ভকতৰ বন্ধু। বাপ মানে পিতৃ। সেইকাৰণে আমাৰ বিহুটো কয় বাপতি সাহোন পুৰুষৰ পিতৃয়ে পুত্ৰীয়ে পিতৃ অনুসৰিয়ে চলি আহিছে। তে আপোনাৰ হওক আমাৰ পিতৃস্বৰূপ দেই। সেইকাৰণে আমি আপোনালোকক বাপ বুলি সম্বোধন ধৰিছোঁ, বেয়া নাপাব দেই। আইসকলক আই বুলি কওঁ, তাত কোনো বিশেষত্ব নাই। তে ভাবিব পাৰে, আপোনালোকৰ মনত সংশয় হ'ব পাৰে, আমাক বাপ কেলৈ কৈছে? বেলেগে হয়তো বেলেগ কয়, হয় প্ৰভু বুলি ক'ব পাৰে। তে প্ৰভু বুলি ক'লেও বেয়া নাপাব। কোনোবাই ক'ব পাৰে যে প্ৰভু বুলি কিয় ক'লে, আমিতো ঈশ্বৰ নহয়। নহয়, প্ৰপদে প্ৰাণ ভূপদে দেহ ভূত। এই ভূতটো মানে দেহাটোত প্ৰাণটো সোমাই আছে কাৰণে প্ৰভু দেই। দেহাটোত প্ৰাণটো সোমাই আছে। প্ৰাণ বায়ু, 10টা বায়ুৰ ভিতৰত প্ৰাণ বায়ু। এই প্ৰাণ বায়ু আমাৰ এডাল নলীত সোমাই আছে। এই 3ডাল শিৰাৰ ভিতৰত মেইন এডাল নলিচা হ'ব। এডাল নলিচা যোগেদি আমাৰ এই প্ৰাণবায়ু অহা যোৱা কৰে। গতিকে সেই প্ৰাণটোত, এই ভূতটোত প্ৰাণটো সোমাই আছে কাৰণে আমি প্ৰভু বুলি কওঁ দেই প্ৰভু। এতিয়া দ্বিতীয় স্কন্ধত ভাগৱত ধৰ্ম কথন, সেইকাৰণে পাঠ ভাগৰ নাম হৈছে ভাগৱত ধৰ্ম কথন। আমি একদম খৰচি মাৰি যাব লাগে বস্তুটো। আমি কিমান খৰচি মাৰিব পাৰোঁ সেইটো নাজানো, কিন্তু চেষ্টা কৰিছোঁ দেই, চেষ্টা কৰিছোঁ। বাপজনে প্ৰথম শ্লোকটো গালে, প্ৰথমে দ্বিতীয় চৰণৰ দুটয়। এভাগ ভাগৱতৰ মূৰ্তি। এই মূৰ্তিভাগ হৈছে তত্ত্বৰ বস্তু। এই ভাগ তত্ত্বৰ বস্তু। তত্ত্ব মানে গোটেই ভাগৱত মূৰ্তিটো যেতিয়া নিজৰ গালৈ গুচি আহে, এই সেৱা কৰিব জনাসকলৰ কাৰণে এই ভাগ মূৰ্তি দেই। আৰু নহ'লে ভাগৱত আৰম্ভণি কৰিছে, বাপেও গাইছে, শ্লোকেই গাইছে, ওম নমো ভগৱতে বাসুদেৱায়। এই দ্বাদশী মন্ত্ৰ, দ্বাদশী স্কন্ধ। ওমৰ পৰা আৰম্ভ হৈছে, ইয়ত শেষ হৈছে। ওমত আৰম্ভ হৈছে, ইয়ত শেষ হৈছে। আৰু এই শেষ হোৱাৰ মাজত আমাৰ শ্লোকটো দিছে, জন্মাদেশ্য যত জন্মাই দিত স্বাৰ্থ বিঘ্ন চৰাত তেনে ব্ৰহ্ম হৃদয় আদি কবই মুহন্তি ইয়াত চুৰয়। জন্ম আদি অজ্য, যিজনৰ পৰা জন্ম হৈছোঁ, আমি সৃষ্টি হৈছোঁ, বুজিছেনে? সেইজনক লৈ মুহন্তি ইয়াত চুৰয়, তেওঁক লৈ মোৰ গৈছে আদিকবি ব্ৰহ্মা। আদি কবয়ে আদিকবি ব্ৰহ্মাই। তেজু বাৰিমৃদাং যথা বিনিময় যত্ৰ তিসৰ্গু অমৃষা। তেজ পানী বায়ু মাটি, এই পঞ্চভৌতিক দেহটো সৃষ্টি কৰা পদাৰ্থখিনিক লৈ আমাৰ এটা বস্তু হৈছে, সেইটো হৈছে কি? আমি চমুকে আনিছোঁ, ধৰ্ম পূজিতং কৈত্যবুত্তুত পৰম নিৰ্মৎসৰণং সতং বেদং বাস্ত্ৰৱ মত্ৰ বস্তু শিৱদং তাপত্য উন্মূলনম। এই তিতাপ তৰিবৰ কাৰণে ধৰ্মৰ যিটো ধাৰণ প্ৰক্ৰিয়া এই শ্লোক ভাগৰ যোগেদি আৰম্ভ কৰিছে। আৰু কেনেকৈ আৰম্ভ কৰিছে? ভূমিষ্ঠ কৰাইছে। কাৰ? পৃথিৱীত। কাৰ যোগে? শুকৰ মুখেদি। নিগম কল্পতৰু, যাক জানিলে, যাক গ্ৰহণ কৰিলে পুনৰাগমন নহয়। নিগম কল্পতৰু গলিতং ফলং শুকৰ মুখাত অমৃত। শুকৰ মুখে অমৃত বাদ হৈছে। দ্ৰৱ সংযুক্তম শ্ৰীমদ ভাগৱত কাৰ যোগেদি পাছ হৈছে? পৃথিৱীত শুকৰ মুখেদি অমৃত প্ৰকাশ হৈছে, শুকৰ মুখেদি। আৰু পিবতং ৰসমালায়ং, তেনেকুৱা ৰসে পান কৰক, সেই ৰস পান কৰক। মুহুৰহু ৰসিকা ভূবি ভাবুকা,
হেৰা ভাবুকাসকল পাণ কৰা। ভাগৱতৰ 4টা অক্ষয় ভাগৱত। ভাগৱতৰ সংজ্ঞা বিভিন্ন ধৰণে বিভিন্নজনে দিছে, কোনোটো বেয়া বুলি নহয়। কুঁহিয়া সকলোৱে ভাল, কুঁহিয়াৰ পৰা গুণ হয়, কুঁহিয়া সকলোৱে ভাল। কিন্তু কথা হ'ল কি, সকলো কুঁহিয়া থাকিলেও জণ্ডিছৰ কাৰণে অসমীয়া পুৰাডালহে লাগে, হয়নে প্ৰভু? আমাৰ ফালৰ কথা কৈছোঁ দেই। জণ্ডিছৰ দৰৱ বিচাৰিবলৈ ল'লে অসমীয়া পুৰা কুঁহিয়াডাল আছেনে বা আছে দিয়ক। এতিয়া এই অসমীয়া পুৰাডালৰ নিচিনাকৈ ভাগৱতৰ 4টা অক্ষৰত কৈছে ভাকাৰং ভাবুক গেয়ং। হেৰা ভাবুকাসকল, পৃথিৱীত যিমান জীৱ আছে, উৰণ বুৰণ গজন ভ্ৰমণ। উৰণ মানে উৰি ফুৰা, বুৰণ মানে পানীত থকা, গজন মানে গজি উঠা, ভ্ৰমণ মানে মানুহৰ পৰা আদি কৰি কীট পতংগ সকলো যিসকল ঘূৰি ফুৰিছে। সেইকাৰণে ভাগৱতে মানুহক মানুহ বুলি কোৱা নাই, মানুহক নৰ বুলি কৈছে, মনুষ্য বুলি কৈছে। ভাগৱতত আমাৰ বাপে পঢ়িছে, গোটেই ভাগৱত কৈছে, এনেকুৱা এটা শব্দ মানুহ বুলি কোৱা আমাক দেখাই দিব নোৱাৰে কৈছে। ভাগৱতে মানুহক নৰ বুলি কৈছে, মনুষ্য বুলি কৈছে। মানুহ কেতিয়া হয়, নৰ কেতিয়া হয়, মনুষ্য কেতিয়া হয়, সমস্ত ওলাব। এতিয়া যি কি নহওক, ভাকাৰং ভাবুক গেয়ং, ভাবিব পৰা স্থল আছে। কাৰ গাত আছে? ভাবুকা। 4বিধ জীৱৰ ভিতৰত কেৱল মাত্ৰ মনুষ্য গাতহে ভাবিব পৰা স্থলটো আছে। সেইকাৰণে ভাবিবলৈ কৈছে আমাক ভাগৱতে। কেনেকৈ? ভাকাৰং ভাবুক গেয়ং গ কাৰং জ্ঞান উদ্ভৱম। জ্ঞান উদ্ভৱ হয়, জ্ঞান সকলোৱে আছে। জ্ঞান দুবিধ, এবিধ জাগতিক জ্ঞান। জাগতিক জ্ঞান মানে জন্ম অনুসৰি পিতৃপুৰুষৰ, যিটো কৈছে আমাৰ এন্থ্ৰপলজিষ্টসকলে, আমাক কিংবদন্তি অৰ্থাৎ নৃতত্ত্ববিদসকলে কৈছে যে আমাৰ উপৰিপুৰুষৰ বৃত্তান্তৰ যোগেদি, আমাৰ উপৰিপুৰুষৰ কোষৰ যোগেদি আমাৰ জ্ঞান প্ৰবাহিত হৈ আহিছে। আমাৰ বেমাৰবিলাকো তেনেকৈ প্ৰবাহিত, কিছু বেমাৰ প্ৰবাহিত হৈ আহিছে। সেইকাৰণে গ কাৰণ জ্ঞান উদ্ভৱম। জ্ঞান সকলোৱে আছে, জাগতিক জ্ঞান আছে, কিন্তু এটা জ্ঞান লাগিব, বৈষ্ণৱ জ্ঞান অনন্তম। জ্ঞানটোক বিজ্ঞান কৰি, বৈষ্ণৱ জ্ঞান ধাৰণ কৰি অনন্তম ধামলৈ যোৱা যিটো জ্ঞান, সেইটো ভাগৱতে দিব। সেইকাৰণে কাৰং বৈষ্ণৱ জ্ঞানং, বৈষ্ণৱ জ্ঞানটো প্ৰকাশ কৰিব ভাগৱতে। কাৰং তত্ত্ব দৰ্শনম, আৰু তত্ত্বত হৈছে ঈশ্বৰ, ভগৱন্ত কৃষ্ণ প্ৰকাশ পাব, ভগৱন্ত কি ৰূপে আছে সকলো প্ৰকাশ পাব। ইতি ভাগৱত বৰ্ণম, সেয়াই ভাগৱত। গতিকে এই ভাগৱতক জানিবৰ কাৰণে প্ৰথম মংগলাচৰণে আৰম্ভ কৰিছে। মংগল আৰু আচৰণ, মংগলাচৰণ। যি দুভাগ চৰণক চিনি পালে জীৱৰ মংগল হয়, যি ভাগ আচৰণ গ্ৰহণ কৰিলে জীৱৰ কল্যাণ হয়, দেহৰ কল্যাণ হয়। আমি জন্মতে সকলো একেই, জন্মতে মানুহ হিচাপে আমি সকলো একেই, মাত্ৰ আমাৰ 6টা গুণৰ কাৰণে আমি পাৰ্থক্য দেই। আমি 6টা গুণৰ কাৰণে পাৰ্থক্য। প্ৰথম কথা হৈছে আমাৰ সংস্কাৰ, আমি সংস্কাৰৰ কাৰণে আমি পাৰ্থক্যত আছোঁ। দ্বিতীয়টো হৈছে কি, আমাৰ জ্ঞান, জ্ঞানৰ কাৰণে আমি পাৰ্থক্যত আছোঁ। 3 নম্বৰ হৈছে কি, আমাৰ বিদ্যা বা শিক্ষা, বিদ্যাৰ কাৰণে আমি পাৰ্থক্য হৈছোঁ। 4 নম্বৰটো হৈছে কি, সংস্কৃতি, আমি সংস্কৃতিৰ কাৰণে আমাৰ পাৰ্থক্য আহিছে। 5 নম্বৰ হৈছে কি, অভ্যাস। সংস্কৃতি, জ্ঞান, বিশ্বাস এইবিলাক থাকিলেও নহ'ব, অভ্যাস যদি নাই। আৰু শেষ নম্বৰটো হৈছে কি, শেষৰটো স্বভাৱ। এই 6টা বস্তুক ভাগৱতে ধুনীয়াকৈ বৰ্ণনা কৰিছে 2য় স্কন্ধত। আৰু যদি এইকেইটা আমি জানি যাওঁ, আমি নৰোত্তম হ'ব। নৰে নৰাকাই নহয়, নৰোত্তম হ'ব। নৰে নৰাচাৰৰ পৰা আহি নৰোত্তমলৈ ধাৱন কৰিব। সেইকাৰণে হৰি হেন শব্দ এইটো 2 অক্ষয়। হৰি শব্দটো 2টা মাত্ৰ আখৰ, উচ্চাৰিলে একবাৰ, একবাৰ যদি উচ্চাৰণ কৰে, বুজিছেনে? বৈকুণ্ঠ পথক যাবক লাগীয়া সিও ধৰি লওক কাছ পাৰ। বৈকুণ্ঠ পালে যাবৰ কাৰণে সিও কাছৰ পাৰ হৈ পৰিলে, আৰম্ভণি হৈ পৰিলে। গতিকে এই ভাৱনাৰ কাৰণে মংগলাচৰণ আৰম্ভ কৰিছে। আৰু লিখিছে কি বুলি গুৰুজনে, চাওকচোন, জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল। জয়ৰ পৰা আৰম্ভ কৰিছে, যাৰ কৃষ্ণৰ স্মৰণ কৰিলে মংগল হয়। যুগ যুগাদিও হৰিনাম মহাফল। যুগ
সাধন কৰাৰ ক্ষেত্ৰতো হৰিনামটোৱেই মহাফল। আকৌ কৈছে হেনয় পৰমানন্দ মাধৱক নিতে, সেই পৰমানন্দক আনন্দ 8 প্ৰকাৰৰ, আনন্দ 8 প্ৰকাৰৰ। আপোনালোকে ঘোষাত দিছে আনন্দখিনি পাব। স্বৰূপানন্দ আছে, নিজানন্দ আছে, নিত্যানন্দ আছে, পৰমানন্দ আছে। এতিয়া হেনয় পৰমানন্দ, যিটো আনন্দ পালে আৰু পাবলৈ একো বাকী নাই, সেইকাৰণে কৈছে ওম যৎ প্ৰাপ্য ন কিঞ্চিত বঞ্চিত ন সুচতি ন দেষ্টি নোচ্চাহে ৰম্যতে ভৱতি। উপনিষদত কৈছে যাক পালে আৰু পাবলৈ একো বাকী নাই, যাক পালে দেষ্টি ন দেষ্টি, দুখ পাবলগীয়া নাই, সুখ পাবলগীয়া নাই, যাক পালে নোচ্চাহী ভৱতি, আৰু একো ভাৱনা নাই। সেই বস্তুটোক জানিবৰ কাৰণেই, পৰমানন্দক জানিবৰ কাৰণেই ভাগৱতে আমাক মংগল কামনা কৰি আগবঢ়াই দিছে দেই, মংগল কামনা কৰি আগবঢ়াই দিছে। আকৌ কৈছে কৃষ্ণ কথা অমৃতক পিয়ু সাৱধানে। কৃষ্ণ কথা অমৃত, অমৃত কেই প্ৰকাৰৰ? আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ, আমি ঘিউ, মৌ, গাখীৰ, এই পঞ্চমী যিটো প্ৰকৃতিগত প্ৰকাৰতি ইতি প্ৰাকৃত, অৰ্থাৎ যি পৰিৱৰ্তনশীল সিয়ে প্ৰকৃতি। গতিকে এই প্ৰকাৰতি যিটো পৰিৱৰ্তনশীল অমৃতকেইটাক আমি পান কৰি আছোঁ। কেনেকৈ পৰিৱৰ্তনশীল? ঘিউ, মৌ, গাখীৰ এইবিলাক অমৃত নহয় জানো? কয় 5টা পঞ্চমীত। গ্ৰাম্য প্ৰধান, অৰ্থাৎ আপোনালোকে গাঁৱত আছে, নিজৰ ঘৰত যদি গাখীৰ আছে, পিয়ৰ গাখীৰ খাইছে, কজোৱাৰ পৰা যদি লৈছে, গাখীৰ ভেজাল হৈছে। মোৰ জীৱনত এটা ডাঙৰ উদাহৰণ কৰোঁ, আমি বাস্তৱবিলাক কৈ যাওঁ দেই। পাঠকী বাপজনে বেয়া নাপাব, আমি মাজে মাজে অকণমান কৈ যাম কথাবিলাক। অকণমান 10 মিনিট 5 মিনিট লাগে আৰু দেই, মানে কথাখিনি শুনিবৰ কাৰণে মাতিছে যে দেই। আপোনালোকেও পঢ়িব নাপাব, চিন্তা কৰিব নালাগে, খালি আমি দি যাম দেই, সকলো ৰাখি যাম। আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, এই নামটি কলেজত পঢ়ি আছিলোঁ শিৱসাগৰ, পবিত্ৰ ছাৰে, পবিত্ৰ বৰা ছাৰে আমাক পঢ়াইছিলে। তাৰপিছত ছাৰৰ লগত একেলগে চাকৰি কৰিলোঁ 5 বছৰ। এই পঢ়াই থাকোঁতে চাইকেল লৈ যাওঁ কলেজলৈ, গৈ থাকোঁতে এবাৰ কি হয়, সাধাৰণতে ডিচেম্বৰ 31 তাৰিখ আৰু জানুৱাৰী 1 তাৰিখৰ দিনটো আমি ল'ৰা কেইটামান মিলি লৈ তলাতল ঘৰলৈ গুচি আহোঁ চাইকেল লৈ, কলেজত সোমাওঁ। আৰু আহি কেলে তলাতল ঘৰত বিভিন্ন পিকনিকৰ পাৰ্টিবিলাক আহে, আমাক দেখালে ধুনীয়া ল'ৰা দেখে, মাতেও ভাইটিহঁত খাবি আহ বুলি, খাবলৈও পাই যাওঁ, চাবলৈও পাওঁ। সেই তেনেকৈ চিপাহী গাঁৱেদি পাৰ হৈ দিওঁতে সেইখিনিতে পুখুৰী এটা আছিলে, আজিকালি ঘৰ হ'ল তাত। তাতে কজোৱাতে গাখীৰ লৈ আহিছিলে। কথাটো ক'বলৈ বেয়া দিয়া, আপোনালোকে বেয়া নাপাব খালি। তেখেতৰ চাগে পেটটো বেয়া আছিলে, তাতে আৰু কাম ভাগ কৰিলে, কৰ্মভাগ কৰি পুখুৰীটোতে ক্লিয়াৰ কৰিলে, চাফ চিকুণ হৈ ল'লে। তাৰ পানীকে দিলে নহয় ভৰাই জগটোত, গাখীৰ কম হোৱা দেখি তাকে ভৰাই দিলে। আমি অলপ দূৰৰ পৰা গৈ দেখি ৰাম ৰাম ৰাম, আজিৰ পৰাও কিনা গাখীৰ নাখাওঁ দেই বহু। গতিকে প্ৰকাৰতি ইতি প্ৰকৃতি, পৰিৱৰ্তনশীলতাই প্ৰকৃতিৰ নিয়ম। এই পৰিৱৰ্তন অৰ্থাৎ অমৃত মানে, যদিও ঘিউ, মৌ, গাখীৰ এইবিলাক অমৃত খাইছিলোঁ, ই স্বভাৱগতভাৱে পৰিৱৰ্তন হৈছে। আমিও পৰিৱৰ্তন কৰিব লাগিব। আমি কেতিয়া খাইছিলোঁ অমৃত? আইসকলে খাইছিলে। কেলৈ খাইছিলে? 5 মাহত খাইছিলে। কি কাৰণে? 5 মাহত গৰ্ভৰ কি কাৰণে খাই আইসকলে নাজানো, আজি কৈ দিছোঁ শুনক। আমাৰ আইসকলে, আইতাসকলে খোৱাই কাৰণেই আমি খাই আছিলোঁ নহয়। পঞ্চম দিনাখন, প্ৰথম দিনটো দিনা স্থিতি হ'ব গৰ্ভ মাতৃ সন্তান, সেইদিনাখনে জ্ঞানময় কোষকেইটা সচেতন হৈ পৰিব। চকু, নাক, কাণ, ছাল, জিভা, এই জ্ঞানময় কোষকেইটা দেহটোত সঞ্জীৱিত হৈ পৰিব। সেইদিনাখনৰ পৰা কি হ'ব? মাকে যদি বেয়া কথা শুনিছে, কাণে গ্ৰহণ কৰি ল'ব। মাকে যদি বেয়া খাদ্য খাইছে, জীৱটোৱে সেইদিনাখন পৰা খাদ্য খাব। আপ্যায়নী নাৰীৰ যোগেদি মাকে খোৱা অন্ন ৰস পান জীৱটোৱে, অৰ্থাৎ শিশুটিয়ে পেটতে ভক্ষণ কৰিব। কথা বুজি পালেনে? এই পঞ্চম মাহত প্ৰথম দিনটোৰ পৰা যেতিয়া সেই কামটো হৈ যাব, তৃতীয় মাহত লোমলক সৃষ্টি হয়। এই তৃতীয় স্কন্ধত আছে, এইটো পাছলৈ আহি যাম মই। তে এই যেতিয়া সৃষ্টি হ'ব পঞ্চম মাহত, সেইকাৰণে আমাৰ প্ৰকৃতিগত নিয়ম ফালৰ পৰা পঞ্চমীত খুৱাই লয়। ঠিক আছে? কেলৈ খুৱাই? জ্ঞানময় কোষটো, অৰ্থাৎ ইও সমাজৰ উপযুক্ত প্ৰাণী হওক, উপযুক্ত মানুহ হওক, এনেকৈ ভাবিয়েই আমাৰ বংশ ৰক্ষা কৰক, এই ভাৱনাই আমাক অমৃত খুৱায়। সেই অমৃত অমৃত নোহোৱা নহয়, অমৃত হয়।
পান কৰিব সেই অমৃত ন অমৃত নহয়, সেই অমৃত পৰিৱৰ্তনশীল হয়। ন অমৃত অমৃত, ন অমৃত অমৃতটো কোনটো? যিটো পান কৰিলে আৰু মৃত্যু নহয়। মৃত্যু কাৰ হয়? দেহৰ আছে, দেহৰ পৰিৱৰ্তন হয়, সংস্কাৰ আছে, ইও মৃত্যু নহয়। মৃত্যু কোনটো হয়? জীৱটো হয়। কেনেকৈ হয়? এই দেহটোত সোমাই থকা জীৱটো যেতিয়া মানুহৰ এইটো দেহৰ পৰা গৈ যেতিয়া কুকুৰ মেকুৰী, যেতিয়া গৰু ছাগলী ম'হ সিংহ বাঘত যেতিয়া সোমাই যাব, যদিও সেইটো দেহো নাপায়, যদি প্ৰেতাত্মা হৈ পিনি যদি তিনিআলিত পেটৰ লগত থাকিবেক পূজা খায় আৰু শত জন্মত তাহাৰ গতি নাই, এই স্বৰূপটো যদি হৈ থাকে, তেতিয়া কি হ'ব? সেই উত্তৰটো ঘটিবৰ কাৰণে কৈছে যে কৃষ্ণ কথা অমৃতক পিও সাৱধানে, অৰ্থাৎ আমি কৃষ্ণ নাম অমৃত পান কৰিব লাগিব। এতিয়া অমৃত আমাৰ 4 প্ৰকাৰ অমৃতৰ ভিতৰত আমি 2 প্ৰকাৰ অমৃত আজি পাতিছোঁ, আৰু 2 প্ৰকাৰ পাছলৈ থৈ দিছোঁ, কেতিয়াবা মাতিব লাগিব যে দেই বা। এতিয়া এই 2 প্ৰকাৰ অমৃতৰ ভিতৰত 1 প্ৰকাৰ হৈছে কৃষ্ণ নাম অমৃত, আৰু এই নাম অমৃত পান কৰোঁতে সাৱধান দিছে। কাৰেণ্ট জ্বলাইছে, লাইট জ্বলাইছে, ট্ৰেন্সফৰ্মাৰ য'ত আছে তাতে ফটো কপি জকা এটা মাৰি সাৱধান লিখা থৈছে, তাত ডেঞ্জাৰাছ বুলি লিখা থৈছে। এতিয়া ট্ৰেন্সফৰ্মাৰটো কেলৈ লিখা থৈছে? ট্ৰেন্সফৰ্মাৰ যোগেদি ভল্টেজটো বাঢ়িব, সি কমাবও পাৰে। এতিয়া আমি কৃষ্ণ কথা নাম অমৃত পান কৰোঁতে আমি পান কৰিবও পাৰোঁ, নকৰিবও পাৰোঁ, সেইকাৰণে সাৱধান দেই। পাছত কৈছে শৰীৰত আছে কলিকিত জুত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। এই শৰীৰটোতে আমাৰ কলিকিত দুখখিনি সোমাই আছে। ক'ত আছে কলি? কলি বেলেগে নাই, কলি আপুনিয়ে। কলি মানে কি? পাপ। পাপ মানে কি? হিংসা। হিংসা মানে কি? ক্ৰোধ। ক্ৰোধ মানে কি? অবিদ্যা। অবিদ্যা মানে কি? মায়া। মায়া মানে কি? মা পদে নেতিবাচক নাই, ইয়া পদে ইতিবাচক আছে। যিটোত নাই সেইটোকে আছে বুলি ভাবিছোঁ, আৰু যিটোত আছে তাকে নাই বুলি ভাবি আছোঁ, সেইটোৱেই কলি দেই বাপ। গতিকে শৰীৰটোতে আমাৰ কলিকিত দুখখিনি আছে, তাক গুচিবৰ কাৰণে কৈছে গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। আৰু কেনেকৈ কৈছে কথাটো? ভাগৱতে কি দিছে? সংস্কৃতি দিছে। ভাগৱতে কি দিছে? সদাচাৰ দিছে। ভাগৱতে কি দিছে? আলাপ দিছে। ভাগৱতে কি দিছে? সৎসংগৰ ভাৱনা দিছে। সংগৰ লগত পৰি লোহাৰেও অলংকাৰ ৰূপ লয়, সংগৰ দুখত পৰি হীৰাৰো মূল্যহীন হয় দেই। সংগৰ লগত থাকি লোহাৰেও অলংকাৰ ৰূপ লয়। সোণাৰী হাতত পৰিলে লোহাৰ এটুকা লৈ জকাই যেনেকুৱা গহনা বনাই দিবলৈ কয় তেনেকুৱা গহনা বনাই পাৰিব, হয় নাই? ডেকাসকল আছে, চলিকেইডাল বোলে ৰাখি লৈছোঁ, ইয়াত কাণফুলি এবাৰ বনাই দিয়ক, বোলে চোলাটো বুকুখনৰ বুটামটো খুলিলে বুকুখন উলিয়াই যাম, এনেকৈহে মাৰিম বোলে, বনাই দিব, হয়নে প্ৰভু? আৰু সংগৰ দুখত পৰিলে হীৰাও যদি ইয়াত পিন্ধি আছিলোঁ, সিও মূল্যহীন হ'ব। কেনেকৈ হ'ব অলপ দেৰি পাছত ক'ম, এতিয়াই বৰ দিগদাৰ পাইছোঁ। আৰু খালি আপোনালোকে বেয়া নাপাব, আমাৰ কথাবোৰ অকণমান উদাহৰণবোৰ বৰ চোকা খচকৈ ধৰিলে খালি আপোনালোকে সেৱা ধৰিছোঁ আৰু বেয়া নাপাব দেই বাপ কৃষ্ণ। বাৰু যি কি নহওক, এই যে সাধু আলাপটো কৈছে, তাত ইয়াত ক'লে কি? কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্তত আকৌ সাধুবাদ কৰি। সাধুবাদটো কেনেকুৱা তাৰ উদাহৰণ প্ৰথম স্কন্ধত দিছে। আমাৰ সাধুৰ পৰিচয় প্ৰথম স্কন্ধত দিছে। যেতিয়া পৰীক্ষিত গংগাৰ তীৰত, কাহিনী সকলো জানে, মই কাহিনীলৈ নাযাওঁগৈ, চমুকৈ আনিছোঁ। গংগাৰ তীৰত পৰীক্ষিতক যেতিয়া তক্ষকে দংশন কৰিব বুলি অভিযুক্ত শৃংগীমুনিয়ে দিলে আৰু ক'লেহি, পৰীক্ষিতক যেতিয়া ক'লেহি যে তোমাক 7 দিনত তক্ষকে দংশন কৰি তোমাৰ মৃত্যু আহিলে, আৰু এই কথাটো ক'বলৈ কোন আহিছে? শৃংগীমুনি, যি অভিশাপ দিছে। কেলে আহিছে? শ্ৰমিক মুনিয়ে কৈছে তোৰ নিচিনা দুৰ্জন পুত্ৰ নাই, অল্প অপৰাধত তই ইমান ঘূৰদণ্ড দিলি। এই ৰজাজনক যেতিয়া মৰিব, তেতিয়া গোটেই এজন বৈষ্ণৱ ৰজা হয় পৰীক্ষিত, তেওঁ গৰ্ভতে ভগৱন্তক দৰ্শন হৈ আহিছে, উত্তৰা গৰ্ভত। আপুনি চিন্তা কৰক, ভাগৱতে কি কৈছে আমাক? ভাগৱতে চিন্তা কৰিবলৈ কৈছে যে তেনেকুৱা এটা মানুহো ভুল হ'ব পাৰেনে?
যি গৰ্ভতে ঈশ্বৰক দৰ্শন হৈ আহিছে, আৰু তেনেকুৱা এটা ৰজা, একচতি সম্ৰাট ৰজা হৈ সি মৰা সাপটো এজন ঋষিয়ে ধ্যান কৰি থকা ঋষিৰ ডিঙিত আঁৰি দিছে। কিয় দিলে প্ৰশ্ন আছে, কেলে দিলে কাৰণ আছে, সেইবিলাক ওলাই যাব। এতিয়া এই যে দিলে, সেই কথাটো যেতিয়া সাপ দি দিলে চিংগী মুনিয়ে, চিংগী অতি খঙাতুল, সেইকাৰণে নাম থলে চিংগী, বাপেক শ্ৰমিক, নামবিলাকৰ অৰ্থ আছে দেই, এনেই নহয়। এতিয়া এই যেতিয়া অভিশাপটো দিলোঁ বুলি ক'বলৈ আহিলে, পিতৃয়ে ক'লে যা কুলাংগাৰ পুত্ৰ, তই এতিয়াই ৰজাক গৈ কওঁগৈ যে 7 দিনৰ ভিতৰত মৰিব, কিবা ব্যৱস্থা কৰিবৰ কাৰণে। এতিয়া পুত্ৰ যেতিয়া আহিছে, পৰীক্ষিতক কৈছে, হে ৰাজন, 7 দিনৰ ভিতৰত তোমাক তক্ষকে দংশন কৰিব, আমি সাপ দিলোঁ, যথাচুত ব্যৱস্থা গ্ৰহণ কৰা। পৰীক্ষিতে কি ক'লে তেতিয়া? পৰীক্ষিতক কি ক'লে? এহাপনুহি ইটো মোৰ প্ৰসাদ পৰম, কৃষ্ণৰেহে কৃপাত পাইলোহু ভাগ্য লাগ। এইটো মোৰ বোলে সাপ নহয়, প্ৰসাদ। বালিপাতৰ চাৰিআলিত এনেকুৱা এজন ব্যক্তি আছে নেকি, নিজৰ ল'ৰাটোক কোনোবাই দোষৰ মাৰি থৈ আহকচোন বাৰু। আমাৰ ফালৰ কথা কৈছোঁ দেই, আপোনালোকৰ কথা নকওঁ। আমাৰ ফালৰ যদি মানুহ এজনক ইয়াত দোষৰ মাৰি দিয়ে, 5জন যদি ল'ৰা থাকে, এজন যদি পুলিচৰ অফিচাৰ কৰে, মাকে কি বুলি ক'ব? উখোৱা চাউলৰ ভাতগাল খুৱাই ধৰক এনেই ডাঙৰ দীঘল কৰিলোঁ, বুকু ডাঙৰ কৰালোঁ, ভাইৰক দোষৰ দিলে যাব নোৱাৰিলি মাৰি, এনেই পুলিচৰ চাকৰি কৰিলি। আমাৰ ফালে আইসকলে তেনেকৈ ক'ব, আপোনালোকৰ ফালৰ কথা কোৱা নাই। কিন্তু পৰীক্ষিতক যদি সাপ দিলে 7 দিনত মৰিব বুলি, আৰু পৰীক্ষিতে কি বুলি ক'লে? যিজনে সাপ দিছে তেওঁৱে আহিছে ক'বলৈ, আৰু কৈছে যে নুহি সাপ, এইটো মোৰ সাপ নহয়, এইটো মোৰ প্ৰসাদ। কেলে প্ৰসাদ বুলি ক'লে? তাৰ কাৰণ দুটা। পৰীক্ষিতে বুজি পালে, ভয় যে দে নুপজিলে বৈৰাগ্য নাহে তেৱে, বীৰকতি নভলে নভজে কৃষ্ণ পাৱে। বাপ সমস্ত আমাৰ ভাগৱত শুনিবলৈ কেতিয়া বাপজনে? আমাৰ তাত ৰাম টাঙোন বুলি বুঢ়া এজন আছিলে, নামটো ৰাম টাঙোন। কেলে? তেওঁ ওচৰৰ পাজৰ গোটেই গৰুবিলাক আনি মৰণা মাৰে, ঢেৰ খেতি আছিলে, ধৰি ধৰি লৈ আনে। ফাগুণ মাহত গৰুবোৰ মেলি দিয়ে। যেতিয়া তেওঁলোকৰ ঘৰত সেই মৰণা মৰা গৰুকেইটা কেতিয়াবা সোমাবই, যেতিয়া সোমাই তেওঁ তাত টাকোন এডাল আছে, নামটো ৰাম, সেইডালে মৰিয়াই গৰুকেইটাক। কোনোদিন ঈশ্বৰৰ কথা নুশুনে বাপে। এই ঈশ্বৰৰ কথা কোনে শুনে? মোৰ ধান মাৰিবলৈ আছে, মানুহৰ ঘৰলৈ আহিলে নবহে, এনেকৈ থাকে, সম্পূৰ্ণ নবহে। কয় চাহপানী সোনকালে দে, মোৰ গোবৰ ভাৰ ভৰাই থৈ আছে, পথাৰত নিব লাগে। তেনেকৈ 5জন ল'ৰা সৃষ্টি হ'ল। 5ওটাই অকৰ্মী হ'ল, কোনো কাম বন নকৰা, পথাৰলৈ নাযায়। যেতিয়া বিচনাত পৰিলে বুঢ়া, তেতিয়া বুঢ়াই কৈছে যে সেইবাৰ পথাৰ চন পৰি থাকিলে, খেতি কৰিবলৈ ল'ৰা নাই। বোলে মোৰ কি দশা হ'ল, খেতিক লৈ কান্দিছে, শাওণ মাহত কান্দিছে। তেতিয়া কৈছে যে গোটেই জীৱনটো কষ্ট কৰি মই বৃথা কৰিলোঁ, এতিয়া অকণমান মোৰ ভয় হৈছে, এইকেইটাই যে মোকো কাইলৈ নাচাব তাৰ মানে নাই, গতিকে অকণমান ঈশ্বৰৰ কথা শুনো। এই ভাৱনাটো পৰীক্ষিতে তেতিয়াই বুজি পালে যে হীৰামণি মুকুতা কুকুৰৰ যে বিষ্ঠা, এই ভাৱনাটো ভাবি তেওঁ ৰাজশাসন অৱয়ন ত্যাগ কৰি মৃত্যুত তৰিবৰ কাৰণে পৰীক্ষিতে কি কৰিলে? ভাগৱত শুনিব ল'লে। সেইকাৰণে তেওঁ সিদ্ধান্ত ল'লে মনতে যে ভয় যেবে নোপজে বৈৰাগ্য নাহে তেৱে, বীৰকতি নভলে নভজে কৃষ্ণ পাৱে, হেনে জানি সেই ঋষি হ'ব, আপোনাৰ হবে মোক একো অভিশাপ দিয়া নাই, প্ৰসাদ দিলে, মই ঈশ্বৰৰ নাম শুনি এতিয়া সংসাৰ পাৰ হ'ব লাগে। এই ভাৱনাটো সাধুবাদৰ। আৰু শেষত দিলে ভাগৱতে 7 দিন ভাগৱত শুনিলে, 7 দিন শুনিলে, 7 দিন 7 ৰাতি শুনি 1 মিনিটত সামৰিছোঁ। শুনি কি হ'ল? 7 নম্বৰ দিনাখন যেতিয়া ৰাতিপুৱালে পৰীক্ষিতক শুকমুনিয়ে ক'লে, বোপা পৰীক্ষিত, 7 দিন 7 ৰাতি আমি ভাগৱত তুমি শুনি আছা, মই কৈ আছোঁ, তুমি প্ৰশ্ন সুধি আছা, মই উত্তৰ কৰি আছোঁ। অৰ্থাৎ ভাগৱত ভাগ প্ৰশ্ন সোধা আৰু উত্তৰ দিয়া ভাগৱত। ভাগৱত সৃষ্টি হৈছিলে প্ৰশ্ন সোধা আৰু উত্তৰ দিয়াতহে। অৰ্থাৎ পৰীক্ষিতক প্ৰশ্ন সুধিছে পৰীক্ষিতে শুকমুনিক, উত্তৰ দিবলৈ যাওঁতে উত্তৰ দিওঁতে 6টা প্ৰশ্নত 18,000 ভাগৱত থৈছে, শ্লোকৰ ভাগত 6টা প্ৰশ্ন কৰিছে পৰীক্ষিতে।
গতিকে এই 6টা প্ৰশ্নৰ উত্তৰ দিওঁতে 7 নম্বৰ দিনাখন শুকমুনিয়ে ক'লে, বোপা পৰীক্ষিত, মোৰ ভাগৰ লাগিছে, জল আৰু বায়ু পান কৰিছোঁ, সেইকাৰণে ভাগৰটোৰ আগত তামোল খাব নালাগে, ভাগৰটোৰ লগত চুৱট খাব নালাগে, চিগেট খাব নালাগে, উঠি গৈ খাব লাগে, সেইটো বেলেগ কথা। য'ত ভাগৰত হৈ থাকে তাত একো খাব নালাগে, কেৱল মাত্ৰ জল আৰু বায়ু পান কৰিছিলে এই 60,000 ঋষিমুনি লগত পৰীক্ষিত আৰু শুকমুনিয়ে দেই। এইবোৰ জানিবলগীয়া কথা, বেয়া নাপাব দেই, কথাটো ক'ত জানিবলগীয়া কথা, নহ'লেতো আমি এনেকেই থাকিম নে, হয়নে প্ৰভু? এই ভাৱনাটো কৈ যেতিয়া ক'লেগৈ, তেতিয়া বোলে প্ৰভু মোৰ আৰু অকণমান শুনিবলৈ মন গৈছে। আৰু তেতিয়া কোনে ক'ব পাৰিব, এনেকৈ আঙুলি টিৱাই দিলে শুকমুনিয়ে, সেই চুকত বহি আছে যে নিহকলীয়া সোঁত, সেই সোঁতৰ মুখে তুমি ভাগত শুনা। 32,000 ঋষিমুনি উঠি গুচি গ'ল। তাৰ পৰা 32,000 ঋষিমুনিয়ে চকুৱে এনেকৈ কথা পাতিলে। আমাৰ চকুৱে কথা পাতিব পাৰি নহয়, আপোনাৰ মোৰ মনৰ মিলিলে মনে এনেকৈ চকুৱে চালে হ'ল আৰু আপুনি বুজিয়ে পাব নহয়। এই 32,000 ঋষিমুনিয়ে চকুৱে এনেকৈ চালে, উঠি গুচি গ'ল। আৰু 28,000 থাকিলে। এই যি 28,000 থাকিলে, তেওঁলোকৰ মনতো সংশয়টো শেষ নহ'ল। নোহোৱাৰ কাৰণে পৰীক্ষিত যেতিয়া কাৰ্য শেষ হৈ গ'ল, পৰীক্ষিত দেহাৰ যেতিয়া মৰি গ'ল, ক্ৰিয়াকৰ্ম শেষ হৈ গুচি গ'ল, এই 28,000 ঋষিমুনিয়ে হিমালয় পাত দেশত গোমতী নদীৰ কিনাৰত যিখন অৰণ্য গৌৰমুখে শ্ৰমিকমুনি শিষ্য গৌৰমুখে এক নিমেষত অসুৰ সৈন্যসকলক ভস্ম কৰি দিছিলে, সেই অৰণ্যভাগৰ নাম হৈছে নৈমিষা অৰণ্য। এই নৈমিষা অৰণ্যৰ 4টা তত্ত্ব আছে, এইটো বাস্তৱ, বাকী 3টা বেলেগ দেই বাৰু, আধ্যাত্মিক তত্ত্ব বেলেগ আছে। গতিকে এইটো বাস্তৱ। এই নৈমিষা অৰণ্যত তেওঁলোকে সত্ৰ পাতিলে, সহস্ৰমাহ যজ্ঞ কৰিলে, আৰম্ভ কৰিলে। 100 বছৰ জোৰা এটা যজ্ঞ আৰম্ভ কৰিলে। কোনে? এই 28,000 ঋষিমুনিয়ে। যজ্ঞ ধোঁৱাৰে তেওঁলোকৰ গোটেই গাটো ধোঁৱা বৰণীয়া কৰি পেলালে। যজ্ঞত জুই দিওঁতে ওম উচ্চাৰণ কৰোঁতে গোটেই দেহাটো ধোঁৱা বৰণীয়া যেতিয়া হৈ গ'ল, তেওঁলোকে মনত শান্তি নেপালে। নোপোৱাৰ লগে লগে তেওঁলোকে সনকমুনিয়ে প্ৰধান আছিল, সনকমুনিয়ে ভাবিলে, আমি শুকগুৰু কৃপাৰ কথা পাহৰি গ'লোঁ, গতিকে আমি শুকগুৰুৱে যে কৈছিলে কলিযুগত কৃষ্ণ নামেহে হাৰ, আমি ভাগৱত শুনো, গতিকে আমি সেই ভাগৱত বক্তা সুতমুনিক মাতি আনো। সুতমুনিক নিমন্ত্ৰণ দিবলৈ গ'ল। তেতিয়া কি হ'ল জানে? সাধুবাদ সেইটোৱে। শুকমুনিয়ে 28,000 ঋষিমুনি যেতিয়া শুকমুনিক নিমন্ত্ৰণ দিলে, 28 সহস্ৰ ঋষি, বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যা শুনে ভাগৱত কথা। সনকমুনিয়ে এই হুতক মান্যতা প্ৰদান কৰি সত্ৰ স্থাপন কৰি ভাগৱত শুনিবলৈ ল'লে। তেতিয়া সুতমুনিয়ে কান্দিছে। কি বুলি কান্দিছে? আজি মোৰ মনৰ আনন্দ নাই সীমা, সাধুৰ সংগম কিনো আশ্চৰ্য মহিমা, অকুলিন হেন দুখ আছিলে মনত, তুমৰাহাৰ সংগে মোক কৰিলা পবিত্ৰ। মোৰ অকুলিন মনটো দুখটো মোৰ গাত আছিলে, তুমি কেনেকৈ অকুলিন বোলে? এতিয়া যুগধৰ্ম অনুসৰি ক'লে, ক্ষত্ৰিয়ৰ হন্তে ব্ৰাহ্ম নিত ভৈলো যা, অকুলিন হুত জাতি জগতেহে প্ৰখ্যা। গতিকে ক্ষত্ৰিয় হন্তে ব্ৰাহ্মণীয় উদৰত মই জন্ম গ্ৰহণ কৰাৰ কাৰণে মোক অকুলিন বুলি ভাবি আছিলে, কিন্তু আজি বৈষ্ণৱ সংগে সাধু সংগে মোক পবিত্ৰ কৰিলে।
হে প্ৰভু সমস্ত যেনেধৰণে জানো কৃষ্ণ কথা কওঁ আপোনালোকে শুনক। এনেকৈ ভাবিয়েই সত্ৰ প্ৰতিষ্ঠা কৰি সেই তেওঁলোকে ভাগৱত কথা শুনিলে। সেইটোৱে সাধু আলাপ। এইখিনিতে এটা পইণ্ট চাই যাওক। সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনে কি কৰিছিলে? সত্ৰ প্ৰথমে প্ৰতিষ্ঠা কৰা নাই নাই নাই। গুৰুজনে কি কৰিলে? কীৰ্তন ঘৰ নতুনত্ব। গুৰুজনে যিমান সংস্কৃতি আছে চব নতুনত্ব আছে, নতুনত্ব আছে। নিৰ্দিষ্ট বক্তা মাতিব বাপ, গুৰু জয়ন্তী পাতিব, তাৰপাছত চাব গুৰুজনৰ বিষয়ে। চব নতুনত্ব আছে। গতিকে সত্ৰ আগৰ বস্তু। গতিকে গুৰুজনে সত্ৰ তেতিয়া প্ৰতিষ্ঠা কৰা নাই। পাছৰ ভকতসকলে কৰিছে, গুৰুজনে আহিছে, সেইটো নাই কোৱা বুলি কোৱা নাই। কিন্তু গুৰুজনে সেইকাৰণে কীৰ্তন ঘৰ, নামঘৰ নতুনত্ব আনি দিছিলে। কেলৈ দিছিলে? আগত আছেই। গুৰুজনে সকলো বস্তু নতুন, নয়ৎকাৰা সকলো নতুনত্ব আৰম্ভ কৰি গৈছিলে। গতিকে নৰাকাৰসকলে চব জানিবৰ কাৰণে এই সাধু আলাপৰ যোগেদি ভাগৱত আৰম্ভ হৈছে। মংগলাচৰণ গাইছে। পাঠকে বাপ দুজনে বহুত দেৰি লৈ আছে, আমি সেৱা ধৰিছোঁ। আৰু অকণ আগবঢ়াই নিয়ক। আমি কৃষ্ণ বুলি ক'লেই আপোনালোকে অকণমান ৰ'ব। চাৰি শাৰী 5 শাৰীতে দেই বাপ।